কাৰণ সন্তান এটি জন্ম হওঁতে চাবচোন মাকে যেতিয়া সন্তানটিক স্তনপান কৰাওঁতে কি হয় সন্তানটিয়ে মুখত যদি এটি স্তন থাকে আনটি স্তন সন্তানটিয়ে হাতেৰে ধৰি থাকে সেই শিশুটিৰ কোনো জ্ঞান নাই তেতিয়ালে সেই শিশুটিয়ে কিয় আনটি স্তন হাতেৰে ধৰি আছে মোৰ নাম মাধুৰ্য নহয়নে কিন্তু মাধুৰ্য নামটো কেতিয়া দিয়া হ'ল আমি যদি সেই স্থানত আপুনি নিজকে ৰাখি চাওকচোন আপোনাৰ নামটো কেতিয়া দিয়া হ'ল আপোনাৰ জন্ম হোৱাৰ পাছত শৰীৰটো চিনাক্তকৰণৰ বাবে সেই নামটো দিয়া হ'ল নহয়নে কিন্তু সেই নামটো দিয়াৰ আগতেওতো মই আছিলোঁ তেতিয়ালে মই কোন পককৈ যদি সোধা যায় কালি ৰাতি আপুনি ভাত খাজ কিহে খালে ঘপককৈ আমি কৈ দিব নোৱাৰোঁ আমাৰ বিস্মৃতি হৈ যায় আৰু ভগৱন্তৰ স্মৃতি চৈতন্য ভগৱন্তৰ সকলো মনত থাকে জীৱাত্মা আৰু পৰমাত্মাৰ পাৰ্থক্য সেইখিনিতেই সৰু ল'ৰা এটাকো যেতিয়া গা ভাল নাথাকোঁতে সোধা হয় যে বোপাই তোমাৰ গাটো ভালে আছেনে তেতিয়া ল'ৰাটোৱে কি বুলি কয় দুদিনমানৰ পৰা বা জ্যেষ্ঠজনেও কি কয় আজি দুদিন মোৰ গাটো বেয়া বা আজি দুদিনমানৰ পৰা মই গাটো ভাল পাইছোঁ মোৰ গাটো বুলি কয় মই বুলি কেতিয়াও নকয় সেইবাবে কোৱা হৈছে হে ৰামে যেবেলো কথা কয় মুহুৰ বিদ্যাত তেবে সে শৰীৰ বোলে আপোন তত্ত্ব ক যেতিয়ালৈকে আমি অবিদ্যাত থাকোঁ তেতিয়ালৈকে মই বুলিলে শৰীৰটোক বুজোঁ কিন্তু মই বুলি যাৰ পৰিচয় দি থকা হৈছে শৰীৰটো এই শৰীৰটোৰ এতিয়া চাওকচোন মোৰ নাম মাধুৰ্য নহয়নে কিন্তু মাধুৰ্য নামটো কেতিয়া দিয়া হ'ল আমি যদি সেই স্থানত আপুনি নিজকে ৰাখি চাওকচোন আপোনাৰ নামটো কেতিয়া দিয়া হ'ল আপোনাৰ জন্ম হোৱাৰ পাছত শৰীৰটো চিনাক্তকৰণৰ বাবে সেই নামটো দিয়া হ'ল নহয়নে কিন্তু সেই নামটো দিয়াৰ আগতেওতো মই আছিলোঁ তেতিয়ালে মই কোন নাকো নহয় চকুও নহয় কাণো নহয় মুখো নহয় হাতো নহয় ভৰিও নহয় এই মইটোক জনাৰ পথটোৱেই হৈছে আধ্যাত্মিক মাৰ্গ যাৰ বিষয়ে বৰ্ণনা কৰিছে ভগৱন্ত কৃষ্ণই সাংখ্য যুগত যে অৰ্জুন পূৰ্বেও তোমাৰ মোৰ বহুবাৰ জন্ম হৈছে কিন্তু তোমাৰ আৰু মোৰ মাজত এটাই মাত্ৰ পাৰ্থক্য মোৰ সকলো জন্মৰ কথা মনত আছে কিন্তু তোমাৰ পূৰ্বজন্মৰ কথা মনত নাই ইয়াৰ জৰিয়তে কি দেখুৱাইছে জীৱাত্মা আৰু পৰমাত্মাৰ মাজত এইখিনিতেই পাৰ্থক্য পৰমাত্মাৰ সৃষ্টিৰ আদিৰে পৰা সম্প্ৰতিৰ পৰা ভৱিষ্যতলৈকে সকলো ক্ৰিয়াকৰ্ম মনত স্মৰণ হৈ থাকে কিন্তু মনুষ্যৰ নাথাকে আনহে নালাগে ঘপককৈ যদি সোধা যায় কালি ৰাতি আপুনি ভাত খাজ কিহে খালে ঘপককৈ আমি কৈ দিব নোৱাৰোঁ আমাৰ বিস্মৃতি হৈ যায় আৰু ভগৱন্তৰ স্মৃতি চৈতন্য ভগৱন্তৰ সকলো মনত থাকে জীৱাত্মা আৰু পৰমাত্মাৰ পাৰ্থক্য সেইখিনিতেই গতিকে অৰ্জুনক এই কথাটো ভগৱন্তই বুজাব বিচাৰিছিল যে কেতিয়াও শৰীৰটোলৈ চিন্তা কৰি শৰীৰটোক আগত ৰাখি জীৱনত কোনো কৰ্ম নকৰিবা কাৰণ শৰীৰটো বিনাশী চাওকচোন আমাৰ জীৱনত মাত্ৰ যাত্ৰা মাটিৰ পৰা মাতিলে তাতোতকৈ অধিক একো নাই বোলে কিদৰে আমি যে চাউল মুঠি খাওঁ চাউল মুঠি প্ৰথমতে আপোনাৰ পথাৰত বীজ কেইটা সিঁচা হয়নে বোলে কঠীয়া সিঁচিলেনে কঠীয়া সিঁচি অহাৰ পাছত সেই কঠীয়াই এটা সময়ত কি হয় ধান গছ হয়গৈ নহয়নে সেই ধান গছকে যেতিয়া আমি দাই আনো দাই অনাৰ পাছত সেয়া আমাৰ বাবে বীজ হয় আৰু সেই ধানৰ বীজখিনিক যেতিয়া আমি মিলত বা ঢেঁকীত বানি আনো আজিকালি বাৰু ঢেঁকীৰ ব্যৱস্থা নাই তাৰ পৰা আমি কি পাওঁ চাউল সেই চাউল মুঠিক যেতিয়া আমি পাক কৰোঁ পাক কৰিলে কি হয় অন্ন অৰ্থাৎ ভোজন নহয়নে হয়নে বাৰু আইসকল সেই ভোজনক যেতিয়া পাক কৰা যায় তেতিয়া অন্ন হয় আৰু সেই অন্নক যেতিয়া স্ত্ৰী পুৰুষে ভক্ষণ কৰে ভক্ষণ কৰাৰ লগে লগে কি হয় স্ত্ৰী পুৰুষৰ শৰীৰলৈ গৈ প্ৰথমতে অন্নৰ পৰা ৰসৰ পৰা ৰক্ত ততো মাংসাদ তাৰ পৰা মাংস ততো মজ্জা ৰক্তৰ পৰা মাংস মাংসৰ পৰা মজ্জা মজ্জাৰ পাছত অস্থিৰ পৰা বীৰ্য পুৰুষৰ শৰীৰত বীৰ্য স্ত্ৰী শৰীৰত স্ত্ৰীৰজ সৃষ্টি হয় আৰু সেই পুৰুষৰ বীৰ্য আৰু স্ত্ৰীৰজ যেতিয়া মিলিত হয় তেতিয়াহ'লে কি সৃষ্টি হয় গৰ্ভ অৰ্থাৎ জীৱৰ শৰীৰটো বিকাশ পায় শৰীৰটো কমাত যেতিয়া 9 মাহ 10 দিন বিকাশ পায় নিৰ্দিষ্ট সময়ত ভূমিষ্ঠ হয় তাৰ পৰা সেই শিশুটিয়ে ক্ৰমাৎ শিশুকাল বাল্যকাল যুৱাকাল তাৰ পৰা প্ৰাপ্তবয়স্ক ইয়াৰ পাছত বৃদ্ধ হোৱাৰো নিৰ্দিষ্ট বয়সৰ পাছত কি হয় এদিন মৃত হ'বলগীয়া হয় মৃত হৈ পেলাই এতিয়া কলৈ যায় বাৰু
মাটিলৈকে যায় নহয়নে? আকাশলৈও নাযায়, বায়ুলৈও নাযায়, অন্ন ৰূপত সেই মাটিত উৎপন্ন হৈছিল। ইমান এটা দীঘল পদ্ধতি অতিক্ৰম কৰি আহি মাটিৰ বস্তু মাটিলৈকে গৈছে। হে অৰ্জুন, তুমি এই শৰীৰটো বিনাশৰ বিষয়ে চিন্তা নকৰিবা, লগত কোনেও পৰমাণু এটাও লৈ যাব নোৱাৰে। বৰং যুদ্ধ ক্ষেত্ৰত, কৰ্মক্ষেত্ৰত যদি কোনোবাই মৃত্যুবৰণ কৰে, যেনেদৰে চাবচোন, আমাৰ যেতিয়া দেশৰ কাৰণে যুঁজি থকা কোনোবা এজন জোৱানে মৃত্যুবৰণ কৰিব লগা হয়, তেতিয়া তেওঁলোকক কি বুলি কোৱা হয়? শ্বহীদ বুলি কোৱা হয়, নহয়? তেওঁলোকক গতি পালে বুলি ধৰা হয়। কিয়? কাৰণ তেওঁলোকে বহুজনৰ হিতায়, বহুজনৰ মংগলৰ অৰ্থে নিজৰ প্ৰাণক অৰ্পণ কৰিছে, নিজৰ কৰ্মৰ পৰা পাছহুকি অহা নাই। সেইবাবে কোৱা হৈছে যে স্বধৰ্মে নিধনং শ্ৰেয় পৰধৰ্ম ভয়াৱহ। ক্ষত্ৰিয় ৰূপত অৰ্জুনৰ স্বধৰ্ম আছিল সেইখিনি সময়ত যুদ্ধ আচৰণ কৰা। গতিকে মনুষ্য জীৱনত আমি যিবিলাক যুদ্ধৰূপী পৰিস্থিতিৰ সন্মুখীন হ'ম, সেই পৰিস্থিতিৰ পৰা পলাই যাবলৈ কিন্তু ভগৱন্ত কৃষ্ণই শিকোৱা নাই। গৌতম বুদ্ধইও পৰিস্থিতিৰ বশৱৰ্তী হৈ যেতিয়া সংসাৰখনত দেখিলে যে ৰাজ্যলৈ ওলাই যাওঁতে দেখিলে যে এজন বৃদ্ধ লোকক মৃত্যু শয্যাত পৰি কেঁকাই আছে, তেতিয়া তেওঁৰ মনত ভয় সোমাই আহিলে আৰু সেই জীৱক তৰি যোৱাৰ বাবে নিজৰ শুই থকা পৰিবাৰকো ত্যাগ কৰি পেলাই গৌতম বুদ্ধ মুক্তিৰ মাৰ্গত গুচি গ'ল। সেইটো হৈছে গৌতম বুদ্ধৰ মাৰ্গ, কিন্তু কৃষ্ণৰ মাৰ্গ সেইটো নহয়। এইখিনিতে এটি কথা প্ৰসংগ উল্লেখযোগ্য যে ভগৱন্ত বিষ্ণুৰ দশাৱতাৰৰ অন্তৰ্ভুক্ত বুদ্ধ অৱতাৰ আৰু গৌতম বুদ্ধ দুজন পৃথক। বিষ্ণুৰ দশাৱতাৰ অন্তৰ্গত বুদ্ধৰ অৱতাৰ হৈছিল গৌতম বুদ্ধৰ 2000 বছৰ আগতেই, কিন্তু গৌতম বুদ্ধৰ জন্ম হৈছিল ক্ষত্ৰিয় বংশত আৰু বিষ্ণুৰ অৱতাৰ বুদ্ধৰ জন্ম হৈছিল ব্ৰাহ্মণ কুলত। আৰু যাই হওক, গতিকে ভগৱন্ত কৃষ্ণই আমাক কি দেখুৱাইছে? বহুতে ভাবে যে এই গীতা ভাগৱত পঢ়িলে নিজৰ সংসাৰৰ কামবিলাক নহ'ব বুলি, এই সংসাৰ কামবিলাক কেনেকৈ চলাম? চিন্তা এইটো আহে যে দুইটা মাৰ্গ কেনেকৈ চলায়। গীতাই আমাক কি দেখুৱাইছে? দুটা মাৰ্গ বুলি সংসাৰখনত নাই। আমি যে ভৌতিক জীৱন আৰু আধ্যাত্মিক জীৱন বুলি দুটা বুলি ভাবি থাকোঁ, গীতাইটো তাৰ চৰম স্থানত গৈ উপস্থাপন কৰি দেখুৱাইছে। চাওকচোন, অৰ্জুনে যুদ্ধহে কৰিছে, কিন্তু সেই যুদ্ধকো ভগৱন্তই কিদৰে উপাসনালৈ পৰিৱৰ্তন কৰিব পাৰি তাৰ মাৰ্গ দেখুৱাই দিছে। ইয়াতকৈ আৰু উত্তম ব্যৱস্থা কি হ'ব পাৰে? তাক মাত্ৰ বুজাৰ সামৰ্থ্যতাকণ আমাৰ মনত লাগে, আৰু তাক বুজিবলৈ আমি প্ৰথমতে নিজৰ স্বৰূপটোক অকণমান হ'লেও জানিব লাগিব যে মই প্ৰকৃততে কোন হয়। জন্মৰ আগমুহূৰ্তৰ পৰা, চাওকচোন, জন্মৰ আগমুহূৰ্তৰ পৰা বুলি এইকাৰণে কোৱা হৈছে কাৰণ সন্তান এটি জন্ম হওঁতে চাবচোন, মাকে যেতিয়া সন্তানটিক স্তনপান কৰায়, স্তনপান কৰাওঁতে কি হয়, সন্তানটিয়ে মুখত যদি এটি স্তন থাকে, আনটি স্তন সন্তানটিয়ে হাতেৰে ধৰি থাকে। সেই শিশুটিৰ কোনো জ্ঞান নাই, তেতিয়াহ'লে সেই শিশুটিয়ে কিয় আনটি স্তন হাতেৰে ধৰি আছে? মানে সকলো ব্যক্তি সংসাৰলৈ অহাৰ লগে লগে নিজৰ শৰীৰটোক লৈ আহে, পৰৱৰ্তী সময়তহে তেওঁ সুযোগ পায় এই শৰীৰটোত অধিষ্ঠিত হৈ থকা ক্ষেত্ৰজ্ঞজনক জনাৰ বাবে। ক্ষেত্ৰ হৈছে শৰীৰটো, এই শৰীৰটোক যিজনে নিয়ন্ত্ৰণ কৰি আছে সেইজন হৈছে ক্ষেত্ৰজ্ঞ পুৰুষস্বৰূপ আত্মা। আৰু সেই আত্মাই যেতিয়া নিজৰ স্বৰূপ পাহৰি নিজকে শৰীৰ বুলি ভাবিবলৈ আৰম্ভ কৰে, তেতিয়া সেই আত্মাই সংজ্ঞা পায় জীৱাত্মাৰ। আৰু সেই জীৱাত্মা কাৰ অংশ? পৰমাত্মা ঈশ্বৰ কৃষ্ণৰ অংশ। সেইবাবে ভগৱন্তৰ গুণ বৈশিষ্ট্য মনুষ্যৰ জৰিয়তেও প্ৰকাশ পায়। কিয়? চাবচোন, এইখন সংসাৰত যিমান লোক আছে, সকলো লোকে যি কৰ্মই নকৰক কিয়, সকলো কৰ্মৰ মূল উদ্দেশ্য হৈছে আনন্দ অনুভৱ কৰাটো। সকলো কৰ্মৰ মূলতে আমাক আনন্দ অনুভৱ কৰিব লাগে। আধ্যাত্মিকতাই এইখিনিতে প্ৰশ্ন কৰে যে আনন্দ কিয় লাগে? কাৰণ এই আনন্দ হৈছে ভগৱন্ত কৃষ্ণৰ অংশ। কৃষ্ণ পূৰ্ণানন্দ বুলি আমি কওঁ না, পূৰ্ণ আনন্দ ভগৱন্ত কৃষ্ণত আছে, আৰু সেই পূৰ্ণ আনন্দ স্বৰূপ পূৰ্ণ কৃষ্ণ ভগৱন্তৰে অংশ হৈছে জীৱাত্মা। গতিকে আংশিক আনন্দ প্ৰত্যেক জীৱাত্মাত আছে। এই শৰীৰটোত থকা জীৱাত্মাই সেইবাবে সংসাৰখনত যি কৰ্ম কৰিছে, সকলো কৰ্মৰ আঁৰৰ মূল উদ্দেশ্য হৈছে আনন্দ অনুভৱ কৰা। কিন্তু সংসাৰখনত দুই প্ৰকাৰৰ আনন্দ আছে, ভৌতিক আনন্দ আৰু আধ্যাত্মিক আনন্দ। ভৌতিক আনন্দ প্ৰথমতে পাওঁতেই গোটেই জগতখন পোৱাৰ দৰে লাগে, কিন্তু পাছত ইয়াৰ পৰিমাণ কমি যায়। কিন্তু আধ্যাত্মিক আনন্দ, যিমানে ভাৱপূৰ্ণভাৱে আমি ভগৱন্তৰ গুণলীলা শ্ৰৱণ কীৰ্তন কৰোঁ, সিমানে মনত আনন্দ বৃদ্ধি পাই যায়।
গীতা ভাগ আজি অত বছৰে একে ভাগ গীতাই পাঠ কৰি থকা হৈছে। কোনেও ক'ব নোৱাৰে যে এই একেই গীতাখন পঢ়ি আৰু আমনি লাগিছে। বৰং যিমান ভাৱপূৰ্ণভাৱে তাৰ জ্ঞান অৰ্জন কৰিবলৈ উদ্যত হয়, নতুন ৰূপত কিবা এটা নহয় কিবা এটা তথ্য প্ৰত্যেকজনে প্ৰাপ্ত কৰিব পাৰে। আৰু ইয়াত নবীনতম উৎস এইবাবেই আছে কাৰণ এই বাক্য হৈছে ভগৱন্তৰ নিজ মুখৰ বাক্য। তেওঁ যিহেতু পূৰ্ণত্ব আছে, সেইবাবে তেওঁৰ বাক্যটো পূৰ্ণত্ব আছে। আপুনি মই জন্মৰ পৰা মৃত্যুৰ আগমুহূৰ্তলৈকে এই যিকণ সময় পাইছোঁ, এই সময়কণ কাক জানিবলৈ? এই শৰীৰ অধিষ্ঠিত আত্মাক জানিবলৈ। সেই আত্মাৰ পৰিমাণৰ বিষয়ে সাংখ্যযোগেই কৈছে যে বালাগ্ৰ শতভাগস্য শতধা কল্পতস্য, যে বাল অৰ্ঘ্ৰ অৰ্থাৎ চুলিৰ আগটোৰ 100 ভাগৰ এভাগৰ সমান হৈছে সেই আত্মা। কিছুসকলে কয় বোলে আত্মাৰ প্ৰমাণ বিজ্ঞানীও প্ৰমাণিত কৰি দেখুৱাইছে। ইউৰোপত এটা পৰীক্ষা কৰা হৈছিল, বোলে মৃত মৰিবলৈ আগবঢ়া ব্যক্তি এজনক চিচাৰৰ এটা বাকচত ভৰাই দিয়া হৈছিল আৰু তাৰ আগমুহূৰ্তত তেওঁৰ শৰীৰৰ ওজন জোখা হৈছিল। আৰু মৃত হোৱাৰ পাছত তেওঁৰ শৰীৰটোৰ ওজনটো জোখা হলত বোলে 700 মিলিগ্ৰাম ওজন কমি গ'ল। আৰু তাতে ক'লে বুলি সেই 700 মিলিগ্ৰাম হৈছে বোলে আত্মাৰ ওজন। আৰু এইটো বহুসকলে বোলে আত্মাৰ প্ৰামাণিকতাৰ ওপৰত প্ৰকাশো কৰে, কিন্তু এইটো আত্মাৰ প্ৰামাণিকতা ভুলতো হ'ব নোৱাৰে। এইকাৰণেই হ'ব নোৱাৰে কাৰণ আত্মা বুলি কওঁতে আত্মাৰ গুণ বৈশিষ্ট্য সম্পৰ্কে ভগৱন্তই প্ৰকাশ কৰিছে যে আত্মাক বায়ুৱে শুকুৱাব নোৱাৰে, জলে তিয়াব নোৱাৰে, অগ্নিয়ে জ্বলাব নোৱাৰে। আত্মাক আমি ভৌতিক কোনো সাধনৰ জৰিয়তে ধৰা পেলাব নোৱাৰোৱেই। তেতিয়াহ'লে কোনো ভৌতিক উপকৰণৰ আধাৰত আত্মাৰ পৰিমাণ জোখাটো কোনো প্ৰকাৰে সম্ভৱেই নহয়। তাত যি 700 মিলিগ্ৰাম ওজন কমি গৈছিল, সেই ওজন হৈছিল আমাৰ শাস্ত্ৰৰ দৃষ্টিৰে সেয়া সূক্ষ্ম শৰীৰটো। আপুনি মই যিটো শৰীৰ ধাৰণ কৰি আছোঁ, এই শৰীৰটো কেৱল এটা শৰীৰ ধাৰণ কৰি থকা নাই, 3টা শৰীৰ ধাৰণ কৰি আছোঁ। প্ৰথম হৈছে স্থূল শৰীৰটো, যিটো শৰীৰ আমি চকুৰে দেখিছোঁ। এই স্থূল শৰীৰটোৰ ভিতৰত আৰু এটা শৰীৰ আছে, সেইটো হৈছে সূক্ষ্ম শৰীৰ, চাপটেল বডিটো। আৰু সেই সূক্ষ্ম শৰীৰটোৰ ভিতৰত আছে কাৰণ শৰীৰ। সেই কাৰণ শৰীৰকে আত্মা বুলি কোৱা হয়। এতিয়া স্থূল, সূক্ষ্ম আৰু কাৰণ শৰীৰ সম্পৰ্কত আমি আগবাঢ়ি যাম। এতিয়া অকণমান পাঠ আগবাঢ়িবলৈ সেৱা জনাইছোঁ। কৃষ্ণ।